করিমউদ্দিন গড় মিয়া নামৰ মানুহজনে মোৰ এমএলএ চিটৰ ওচৰলৈ মই য'ত এমএলএ গৈ থাকোঁ এছেম্বলি চিটত গৈ থাকোঁ তালৈ আহি মোক কৈছিলে অখিল ভাই তোমাৰ ভোটটো বিজেপিক দিব লাগে। মই ইমান ধমকি দিলোঁ যে ভয়তে করিমউদ্দিন গড় মিয়া মোৰ ওচৰত আজি সেই করিমউদ্দিন গড় মিয়া মোৰ হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বিশ্বস্ত বন্ধু। আপুনি নিশ্চয় দেখিছে মই নিজে তেওঁক অসম বিধানসভাত সেই কামটো কৰাৰ কাৰণে তেওঁক কৈছিলোঁ যে অসমৰ ভিতৰত মই যদি আটাইতকৈ ডাঙৰ কোনোবা এমএলএ দালাল ৰূপে দেখিবলৈ পাইছোঁ তেওঁৰ নামে করিমউদ্দিন গড় মিয়া। হয়নে নহয়? এতিয়াতো এআইডিএফ আৰু বিজেপি একেলগে চৰকাৰ চলাইছে। আপোনালোকে খবৰ লওক, কালি নে পৰহি অসমৰ মুখ্যমন্ত্ৰী বৰাকলৈ আহিছে, সকলো বিজনেছমেনক মাতি লৈ গৈছে আৰু কৈছে যে আপোনালোকে হয় বিজেপিক ভোট দিব লাগিব, নহ'লে আপোনালোকে এআইডিএফক ভোট দিব লাগিব। এআইডিএফ কোন আৰু বিজেপি কোন এটি ধৰিব নোৱাৰে। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ সত্য ৰায় এআইডিএফে ইয়াত একমাত্ৰ এইকাৰণে কেণ্ডিডেট দিছে যাতে বিজেপিৰ কেণ্ডিডেটজনক জিকাব পাৰে। সেইকাৰণে এটাও আমাৰ মাইনৰিটিৰ এটাও ভোট যাতে এআইডিএফৰ পক্ষত নাযায় তাৰ কাৰণে মই আপোনালোক সকলোকে হাত জোৰিবলৈ করিমউদ্দিন গড় মিয়া নামৰ মানুহজনে মোৰ এমএলএ চিটৰ ওচৰলৈ মই য'ত এমএলএ গৈ থাকোঁ এছেম্বলি চিটত গৈ থাকোঁ তালৈ আহি মোক কৈছিলে অখিল ভাই তোমাৰ ভোটটো বিজেপিক দিব লাগে। মই ইমান ধমকি দিলোঁ যে ভয়তে করিমউদ্দিন গড় মিয়া মোৰ ওচৰত আজি সেই করিমউদ্দিন গড় মিয়া মোৰ হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বিশ্বস্ত বন্ধু। আপুনি নিশ্চয় দেখিছে মই নিজে তেওঁক অসম বিধানসভাত সেই কামটো কৰাৰ কাৰণে তেওঁক কৈছিলোঁ যে অসমৰ ভিতৰত মই যদি আটাইতকৈ ডাঙৰ কোনোবা এমএলএ দালাল ৰূপে দেখিবলৈ পাইছোঁ তেওঁৰ নামে করিমউদ্দিন গড় মিয়া। হয়নে নহয়? এতিয়াতো এআইডিএফ আৰু বিজেপি একেলগে চৰকাৰ চলাইছে। আপোনালোকে খবৰ লওক, কালি নে পৰহি অসমৰ মুখ্যমন্ত্ৰী বৰাকলৈ আহিছে, সকলো বিজনেছমেনক মাতি লৈ গৈছে আৰু কৈছে যে আপোনালোকে হয় বিজেপিক ভোট দিব লাগিব, নহ'লে আপোনালোকে এআইডিএফক ভোট দিব লাগিব। এআইডিএফ কোন আৰু বিজেপি কোন এটি ধৰিব নোৱাৰে। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ সত্য ৰায় এআইডিএফে ইয়াত একমাত্ৰ এইকাৰণে কেণ্ডিডেট দিছে যাতে বিজেপিৰ কেণ্ডিডেটজনক জিকাব পাৰে। সেইকাৰণে এটাও আমাৰ মাইনৰিটিৰ এটাও ভোট যাতে এআইডিএফৰ পক্ষত নাযায় তাৰ কাৰণে মই আপোনালোক সকলোকে হাত জোৰিবলৈ